মোৰ নাম দীপজ্যোতি। কালি প্ৰায় ৰাতি 12টামান বজাত কালি 16 তাৰিখ আছিলে নেকি? 16 তাৰিখে প্ৰায় ৰাতি 12টা বজাত ইয়াত পুৰা বম 4টামান বম লগতে আপোনাৰ গুলি প্ৰায় নাই বুলি ক'লেও ধৰি লওক 400-500 মান আপোনাৰ ইয়াত গুলি ফুটিছে। প্ৰায় আমি ৰাতি ভয় লাগিছে, চবে মানে চাইছোঁ, চবকে ফোন কৰিছোঁ, সুধিছোঁ কি হৈছে বুলি। আমাৰ ওচৰৰ ছাৰবোৰো কৈছে যে ইয়াত তেনেকুৱাকৈ একো হোৱা নাই, আমাৰ ভয় যেনেকুৱা লাগিছে। এতিয়া আমাক ছাৰবোৰে কৈছে যে একো নাই, কিবা ট্ৰেইনিং কিবা চলি আছে বুলি। ৰাতি তেতিয়া বেলেগক কাৰোবাক সোধোতে, ভাড়াঘৰৰ মালিকক সোধোতে এতিয়া কৈছে এনেকৈ হৈ আছে, ফায়াৰ হৈছে, তোমালোকে বাহিৰত নোলাবা। তো আমি কি কৈছোঁ, ৰাতি মানে বিচনাৰ তলত এনেকুৱা সোমাবলগীয়া পৰিস্থিতি হৈ গৈছে ইয়াত, মানে যিটো আমি ৰাতি দেখিছোঁ সেইটোৱে কৈছোঁ। আৰ্মি কেম্পত উদ্দেশ্য কৰি মাৰিছিলে নেকি? আৰ্মি কেম্পত হয় চাগে, ইয়াতে মানে যেনেকুৱাকৈ কালি ফায়াৰ হৈছে। তো আমি এইটোৱে মানে সন্দেহ কৰিছোঁ যে এই আৰ্মিৰ লগতে কিবা এটা হ'ব পাৰে। মানে কাকপথাৰ আৰ্মি কেম্প হয়? কাকপথাৰ আৰ্মি কেম্প, আপোনাৰ এইটো ফৰেষ্ট কেম্পৰ ওচৰৰ আৰ্মি কেম্পটো। কিবা হতাহতি কিবা গম পায় নেকি? কিবা দুখ পোৱা তেনেকুৱা কিবা? দুখ পোৱা সেনেকৈতো এতিয়া ওলাই আহিছোঁ, ইমানটো খবৰ পোৱা নাই বাৰু। কিন্তু মানে ৰাতি যিটো ফায়াৰ হৈছে, মানে অসংখ্যক ফায়াৰ, মানে ধৰি লওক এনেকুৱা মানে ফায়াৰ আমি দেখাই নাই, মানে ফাৰ্ষ্ট টাইম আজি দেখিছোঁ। 12মান বজাত আৰম্ভ হৈছে, কিমান মেক্সিমাম 12 বজাৰ পৰা আপোনাৰ 12, এটা 5, এটা 6 এনেকুৱা লৈকে চলিছে। 1 ঘণ্টামান চাগে? 1 ঘণ্টামান প্ৰায় চলিছে, মানে যিমানটো হৈছে নে গুলি বিভিন্ন ঠাইৰ পৰা শব্দ বিভিন্ন ঠাইৰ পৰা, মানে দূৰৰ পৰাও একদম মানে শুনিছোঁ, আৰু ইয়াৰ পৰাও শুনিছোঁ। জেগাটো যি ফটিছে মানে ৰাতি একদম ডাঙৰকৈ আৱাজবোৰ আহিছে ন। ফাৰ্ষ্ট টাইম আমি দেখিছোঁ এনেকুৱা ধৰি লওক ফায়াৰ হোৱা, মানে একদম আতংকিত পৰিৱেশ, আতংক পৰিৱেশ। মানে কালি আমি ভাবিছোঁ মানে কোনটো দিশৰ পৰা কেনেকৈ ফায়াৰ কৰিছে, আমি ভাবিছোঁ হয়তো কিবা বেয়া হ'বও পাৰে। কি হৈছে এতিয়ালৈকে বিশেষকৈ গম পোৱা নাই বাৰু। আপোনালোকে মানে বিচনাৰ তলত আশ্ৰয় বিচনাৰ তলত আমি সোমাবলগীয়া হৈছে মানে ৰাতি, যিটো মানে ভয়। আৰু আমি ৰাতি হোৱাই নাই ক'ব গ'লে, ধৰি লওক কেতিয়া কি পৰিস্থিতি হৈ যায় আমিতো গম নাপাওঁ ন। তো মানে যেনেকুৱাকৈ বম ব্লাষ্ট হৈছে, হয়তো আমাৰ তাতো ফুটি যাব পাৰে, সেইটো ভয়তে মানে আমি কালি বিচনাৰ তলত সোমাবলগীয়া হৈছে। গম পোৱা এনেকৈ একো গম পোৱা নাই বৰ্তমান। এতিয়া বৰ্তমান ৰাতিপুৱা আহিছোঁ কাৰণে চাইছোঁ, তো বাকী মোক ইমান গম পোৱা নাই। ধৰি লওক কিহত আহিছে কি সেইখিনিও একো গম নাপাওঁ। ৰাস্তাতে চিচা পৰি থকা দেখিছোঁ বাৰু, কিন্তু গম নাপাওঁ সঠিককৈ ধৰক কিয় চিচাৰ হয়, বা গুলি ফুটিয়ে বা চিচাৰ ফুটিছে, বা ধৰি লওক এনেও যদি থাকিব পাৰে, হয়নে? সিমানখিনি আমি খবৰ পোৱা নাই মানে। ঠিক আছে।